এই গড়মূৰ অঞ্চলটোৰ যিসকল লোক তেওঁলোক কিন্তু যথেষ্ট এই বানটোত কিন্তু প্ৰভাৱিত হৈছিল আৰু তেওঁলোক এতিয়াও ঘৰলৈ যাব পৰা নাই। তেওঁলোকৰ এই টেণ্টসমূহ আপুনি চাওক অস্থায়ী টেণ্ট, কিন্তু ডাঙৰ কথাটো হৈছে পাপৰি এই মানুহবোৰে আজিলৈকে কিন্তু এনেকুৱা ধৰণৰ টেণ্টত তেওঁলোকে থাকি পোৱা নাছিল, এনেকুৱা ধৰণৰ বান তেওঁলোকে দেখা নাছিল। তেওঁলোকে আজি 14টা দিন নিশা তেওঁলোকে দিন এনেদৰে এই টেণ্টত তেওঁলোকে পাৰ কৰিবলগীয়া হৈছে, কাৰণ তেওঁলোকৰ একো নাই, ইয়াত বিদ্যুতৰ যোগাযোগ নাই। এডাল মমৰ তলত তেওঁলোকে এনেদৰে থাকিবলগীয়া হৈছে, ইয়াতেই খাবলগীয়া হৈছে, ইয়াতেই তেওঁলোকে ৰাতিটো কটাবলগীয়া হৈছে, কণমানিৰ পৰা আৰম্ভ কৰি বয়োজ্যেষ্ঠ জনলৈকে। মই কথা পাতিম, বাইদেউ ভিতৰলৈ আহিছোঁ দেই। এতিয়া আপোনালোকৰ 14 দিন হ'ল, কেনেকৈ আছে আপোনালোক? কেনেকৈ আছোঁ আৰু মানে ইয়াতে থাকিবলগীয়া হয়, দিনটো ইয়াতে থাকোঁ, ৰাতি হ'লে অলপ যাওঁ আৰু তাৰমানে যেনে তেনে অকণমান থাকোঁ আৰু হেৰি কৰি। ইমান বোকা আছে, সেই বোকাখিনি চফা কৰি আৰু বিচনাখন পাৰি আৰু সেনেকৈ তেনেকৈ চাফা কৰি একো বস্তু নাই, অকল বিচনাখন আছে, চাহকৈ চফা কৰি পাতি এখন পাৰি এনেকৈ শুই থাকোঁ আৰু সেনেকুৱাকৈ আছোঁ। বস্তু নাই বস্তু বুলিবলৈ নাই। 5 মিনিট নালাগিলে 1 মিনিটতে আহিলে তাৰমানে পানী আহিছে বুলি কৈছে। মই বস্তু বান্ধিবলৈ লৈছোঁ, পাছলৰ পৰা আহি সোমাই দিলে চব। আমি তাৰমানে ওলাই যাবলগীয়া হ'ল আৰু আমাৰ খুৰীহঁতৰ এটা ঘৰ এতিয়া এই চৰৰ ওপৰত থাকিবলগীয়া হ'ল সেনেকুৱাকৈ। আপুনি আজিলৈকে এনেকুৱা বানপানী ইয়াত দেখা পাইছিল? নাই পোৱা। মই এখন গাঁৱৰে জীয়ৰী, এখন গাঁৱৰে বোৱাৰী। মই আজিলৈকে জীৱনত মই এনেকুৱা পোৱা নাই। মই এতিয়া বুঢ়ী হ'লোহি ক'বলৈ গ'লে, তাৰমানে ভাবিবলৈ উপায় নোহোৱাকৈ পানী আহিলে এনেকুৱাকৈ। তাৰমানে ভিতৰখনত একো নাই, ধান চান চাউল তাউল অকণমানি সাধাৰণ দোকান এডোখৰ দিয়ে, তাকো একদম চব আলমাৰি চালমাৰি গিৰি মেগেম চব। তাৰমানে ল'ৰা এটা আছে, ল'ৰাটোৱে চুলি দাড়ি কাটি চেলুনডোখৰি হেৰি কৰি আছিলে, সেইবোৰ সকলো বস্তু তাৰমানে ঘৰৰ তাৰমানে দৰ্জা চৰ্জা বুলিবলৈ একোৱেই নাই। তাৰমানে সমস্ত বস্তুৱে একোৱেই নাই। তাৰমানে বিশেষকৈ মানুহজনো আনকি অসুখীয়া তাৰমানে আচৰিত খাইছে। কোনো বানপানী নাহে, মই কৈছোঁ বানপানী আহিছে। মই কৈছোঁ দেউতাক ঘৰলৈ যাওক, আপুনি খুৰীহঁতৰ ঘৰলৈ যাওক, চৰ্তৰ ওপৰত উঠকে নাই, এই বানপানী আহে নি বোলে, কোনোদিনে দেখি নাপোৱা যে তেওঁ। তাৰপিছত জাহা পাছফালৰ পৰা সোমালে বুলি কৈছোঁ আৰু ধৰি নিব, বুঢ়া মানুহ ধৰি নিবলগীয়া হৈছে। সেইফালে কওঁতে এইফালেতো নাই, পানী আহি গ'ল, সেনেকুৱা হ'ল। কোনোদিনে দেখি নাপোৱা, বিশ্বাসেই নকৰে। তাৰমানে আমি সুবিধা নাপালোঁ আৰু তাৰমানে এনেকুৱা একদম ছেকেণ্ডত তাৰমানে এনেকুৱা পানী হয় আৰু এনেকুৱা পলস পৰা আমি দেখা নাই ভিতৰত। এতিয়াও আমি পাকঘৰ চাকঘৰ এইবিলাক এৰি দিলোঁ তাৰমানে। মাত্ৰ আমাৰ যিডোখৰি অকণমান হেৰি আছে এনেকৈ চুচি মেলি বিচনা এডোখৰ তেনেকৈ সেই টক্টা ধুই মেলি আৰু তেনে অকল টক্টাখনতে পৰিহে আছোঁ আৰু ঘৰত, যদিও এতিয়া আছোগৈ। তাৰমানে তেওঁলোকে এই কথাটো কৈছে, তেওঁলোকে কৈছে যে তেওঁলোকে পাকঘৰ বা ঘৰৰ বাকী অংশ তেওঁলোকে এৰি দিছে, কাৰণ এই যিটো পলস পৰিছে, মই নিজেই দেখা পাইছোঁ পলসত। সেই পলসত মই নিজেই সোমাই গৈছোঁ যে প্ৰায় ঠায়ে ঠায়ে 5 পৰা 6 ফুট পৰ্যন্ত পলস পৰিছে, ঠায়ে ঠায়ে কিন্তু 3-4 ফুট পৰ্যন্ত পলস পৰিছে। এই পলসটো আঁতৰোৱাটো ইমান সহজ নহয়। বাইদেউ, সহজ হ'ব জানো পলসটো আঁতৰোৱাটো আপোনালোক? নাই, সহজ নহয়। এতিয়াতো আমাৰ তাৰমানে ভৰি খাই গৈছেগৈ, ভৰি তাৰমানে তেজ ওলাই গৈছেগৈ। এনেকুৱা চফা কৰিছোঁ, অলপ চফা কৰিছোঁ, ভৰিত একদম তেজ ওলাই গৈছেগৈ আৰু কৰিব নোৱাৰিছোঁ। উপায় নাই, সেনেকৈ আছোঁ এতিয়া বিচনাখনৰ ওপৰতে। ইমানখিনি পলসৰ পৰা আমি ভিতৰৰ পৰা পাকঘৰৰ পৰা আমি ওলাই আহিব নোৱাৰোঁ। ইমানখিনি পলস পৰিলে আমি পাকঘৰত আমি সোমাম কেনেকৈ বাৰু? আমি সেইটোতে বাদ দিলোঁ আহিব চব। তাৰমানে এনেকুৱা অৱস্থা, তাৰমানে আমি কোনো জীৱনত আমি দেখি পোৱা নাই এনেকুৱা হেৰি দেখা নাই। বাইদেউ, এতিয়া আপোনালোকতো ইয়াতে থাকিবলগীয়া হৈছে, চৰকাৰৰ পৰা কিবা কিবি আহিছে নাই, পাই আছে নাই? চৰকাৰৰ পৰা আহিবলৈ কি এতিয়া অকল চাউল দাইল মিঠাতেল সিমানে, সেইটোৱে আহি আছে। বেলেগকৈ বুলিবলৈ নাই। এই ত্ৰিপালখনো আমাৰ সেই হৰিভকত এজনে আহি দি থৈ গ'লহি। তাৰপিছত এতিয়া ল'ৰা ছোৱালী এনেকৈ আছোঁ আৰু ইয়াতে এনেকৈ থাকিবলগীয়া হৈছে। আমাৰ ঘৰ দুৱাৰ বনাবলৈ কিবা এটা সাহাৰ্য দিব লাগে। তেওঁলোকে আহ্বান জনাইছে যে তেওঁলোকক ঘৰ দুৱাৰ বনাবলৈ কিবা এটা তেওঁলোকক সাহাৰ্য লাগে। বাইদেউ, কাইলৈ মুখ্যমন্ত্ৰী আহিব আৰু প্ৰথম পৰ্যায়ত আপোনালোকক 15,000 টকা দিব। আপোনালোকে গম পাইছেনে কথাটো? গম পাইছোঁ, আজিহে আপোনালোকৰ মুখত ভালকৈ শুনিছোঁ। কাইলৈ মুখ্যমন্ত্ৰীগৰাকী আহিব, আপোনালোকৰ এইফালেও আহিব, এইটো অঞ্চললৈকেও আহিব মুখ্যমন্ত্ৰীগৰাকী। কাইলৈ আপোনালোকক প্ৰথম পৰ্যায়ত 15,000 টকা দিব, তাৰপাছত আৰু পাব, চৰকাৰে সিদ্ধান্ত ল'ব। মই এগৰাকী কণমানি লগ পাইছোঁ, এই কণমানিগৰাকীও আজি 14 দিন হ'ল। কি নাম তোমাৰ? নমস্কাৰ, মোৰ নাম শ্ৰীমতী কৃষ্ণা ফুকন। কৃষ্টিনা ফুকন, বৰ ধুনীয়া নাম দেই। তুমি এতিয়া ইয়াতে আছা নেকি? হা, ঘৰলৈ গৈছানে? ঘৰলৈ গৈছোঁ। গৈছা? ৰাতি থাকিব পাৰিছা নাই ঘৰত? ঘৰত থাকিব পাৰিছোঁ। ৰাতি পাৰিছা জানো? ৰাতি ইয়াতে আছোঁ। ইয়াতে আছা? কেলে ইয়াত আছা? ঘৰত বোকা পানী থাকিবলৈ ঠাই নাই।
এতিয়া কি হৈছে তোমালোকৰ ঘৰখনত? তোমালোকৰ ঘৰত কি আছে? বোকা আছে নেকি? আৰু পানী আছে নে? পানী নাই, পানী নাই, বোকা দেই। বোকা ধেই। তোমালোকৰ ঘৰলৈ পানী কেনেকে সোমাইছিল মোক ক'ব পাৰিবানে? এবাৰ দেখিছিলা নে তুমি পানী সোমোৱা? নেদেখিলো। নেদেখিলা? নেদেখিলা? তুমি শুই আছিলা নেকি? শুই আছিলা? নহয়, এনাই ঘৰত আছিলো। তুমি এনাই ঘৰত আছিলাগে? এনাই ঘৰটো ক'ত? কলীয়া মাটি। কলীয়া মাটি। তোমাৰ এতিয়া ইয়াত থাকি ভয় লাগিছে নেকি? ভয় লাগিছে নেকি? লাগিছে। লাগিছে। কেলে ভয় লাগিছে? দিনত কেতিয়াবা সাপ ওলাই। সাপ ওলাই। এতিয়া তুমি কি খাইছা? খাবলৈ পাইছা নে? কি খাইছা? পাইছো। খাইছা? কি খাইছা কোৱাচোন এইকেইদিন? বিস্কুট, মেগী, ভাত। এতিয়া তোমালোকক কোনে দিছে খাবলৈ? মানুহবোৰে দি থৈ গৈছে ন আহি, হয়নে? দি থৈ গৈছে। আৰু মামাই কিবা দিছে নে? মামাক চিনি পোৱা নে তুমি? কোন কোৱাচোন মামা? মামা কোন কোৱাচোন? হিমন্ত মামাক চিনি পোৱা নাই? চিনি পোৱা? হিমন্ত মামাই কি দিছে? দিছে নে কিবা কিবি? দিছে নে? কি দিছে? চাউল, দাইল, তেল, তেল দিছে ন? নিমখৰ পেকেট। নিমখৰ পেকেট। এয়া হৈছে এগৰাকী কণমানি। এই কণমানিবোৰে পাপৰি তেওঁলোকে একো বুজি পোৱা নাই। এনেকুৱা কণমানি এই বানাক্ৰান্ত অঞ্চলবোৰত কিন্তু অজস্ৰ আছে। এই কণমানিবোৰে একো বুজি পোৱা নাই। তেওঁলোকে মাত্ৰ উজাগৰি নিশা কটাই গৈ আছে এনেকুৱা এডাল মমৰ তলত, আৰু এনেকুৱা এখন ত্ৰিপালেৰে তৰি থোৱা যিটো তম্বু বুলি আমি সাধাৰণতে কওঁ, এই তম্বুৰ তলত তেওঁলোকে এই জীৱনটো এতিয়া পাৰ কৰি থাকিবলগীয়া হৈছে। এই কণমানিবোৰে একো বুজি পোৱা নাই। সিহঁতৰ কিতাপ পত্ৰৰ পৰা আৰম্ভ কৰি সম্পূৰ্ণ ঘৰখন যিহেতু সম্পূৰ্ণৰূপে উটি গুচি গ'ল। বৰমা ক'ত যায় আপুনি? নাযাওঁ মই ক'লো ইয়াতে। এতিয়া ভাত বনিলে নাই? ভাত নাই বনাম। আমি লাহে ধীৰে বনাওঁ। বনাবলৈ বৰ অসুবিধা হৈ আছে যে পানী বহুত, আৰু বহুত ৰাইজসকল এতিয়া এই চালিডোখৰ থকাৰ কাৰণে ৰাইজসকল বহুত আহি ইয়াত জিৰণি বহিছেহি। সকলোৰ লগত তেনেকৈ আমি কথা চথা পাতি মেলি তেনেকৈ সময়বোৰ বাৰ কৰাই দিয়াবলৈ। মোক আপুনি এটা কথা কওকচোন, এতিয়াতো আপোনালোকে চবখিনি পাই আছে, চাউল দাইল মানুহে দি গৈছে, চৰকাৰে দিছে, হয়নে? এতিয়াতো পানীটো শুকোৱাৰ পাছত, পলসটো আঁতৰোৱাৰ পাছত আপোনালোকৰতো চববোৰতো হেৰাই গ'ল। এতিয়া আপোনালোকক কি লাগিব চৰকাৰখনৰ পৰা? আপোনালোকক কি কৰি দিব লাগিব? আপোনালোকক আমাক ঘৰটো লাগে। ঘৰটো হ'লে আমাক আৰু সাহাৰ্য দিয়ে নেকি, সেইটোৱে বিচাৰিছোঁ। তাৰমানে মানে চলিব পৰাকৈ কিবা এটা লাগে। চলিব পৰালৈকে। আমাৰ ঘৰটো একেবাৰে ভগা চিঙা। এতিয়া পিছফালে সোমাই পানী, আগফালে চব কাপোৰে কানিয়ে চব উটাই লৈ গুচি গ'লগৈ। লেট তুলি বুলি ক'লে, গাৰু বুলি ক'বলৈ একোৱেই নাই। এতিয়া ছোৱালীজনীকো সেই কেঁচুৱাজনীকো এনেকৈ কাপোৰ চাপোৰ দি পিনি তেনেকৈ শুৱাই মেলি থৈছোঁ। এতিয়া টিপালৰ ওপৰতে তেনেকৈ শুই আছোঁ। চোতালতো গোটেই এতিয়া কাপোৰ মেলিবলৈও অসুবিধা হৈছে। কিবা কিবি কৰিবলৈও, থাকিবলৈও, মেলিবলৈও জেগাডোখৰো নাই। তেনেকুৱাকৈ বহুত কষ্টৰে আছোঁ তাতে। পাপৰি, প্ৰথম কথা হৈছে মানুহবোৰ খুব কষ্টত থাকিবলগীয়া হৈছে। এই মানুহবোৰ তেওঁলোকে খুব কষ্টত থাকিবলগীয়া হৈছে। এইকাৰণে কষ্টত থাকিবলগীয়া হৈছে যে তেওঁলোকে পানী আহিব বুলি কেতিয়াও গম পোৱা নাছিল বা কেতিয়াও ভবা নাছিল। কাৰণ এই মানুহবোৰে কেতিয়াও কোনোদিন এনেকুৱা ধৰণৰ বানৰ সৈতে তেওঁলোকে সহাৱস্থান কৰি পোৱা নাই। আৰু এতিয়া কথাটো হ'ল যে এই বানৰ পাছত তেওঁলোকৰ উপাৰ্জনৰ যিটো মূল পথ আছিল, সেই পথটো সম্পূৰ্ণৰূপে বন্ধ হৈ গ'ল।